নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ কৰিছে ওআইসি মুছলমানৰ কামিহাৰ কোড ভাঙিব ক'ব লাগিব হিমন্তই মুছলমানক গুলি কৰিব খোজা হিমন্তই প্ৰথমে ওআইসি গুলিয়াব লাগিব পাঁচটাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে পাঁচটা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ পুনৰ মিয়া মুছলমানক লৈ বিস্ফোৰণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ ওআইসিৰ মুছলমানৰ কামিহাৰ কোড ভাঙিব ক'ব লাগিব হিমন্তই অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্তই প্ৰথমে ওআইসিক গুলিয়াব লাগিব অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছো কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই কোনেও জীয়াই নাথাকে অন্যায় এদিন শেষ হ'ব মসজিদ দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা বিজেপি চৰকাৰৰ অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে ইনকাউন্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে মুছলমানক একত্ৰিত হ'বলৈ আহ্বান ওআইসিৰ অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক এনেধৰণৰ মন্তব্য কৰিলে আসাদুদ্দিন ওআইসি মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছো মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ কৰিছে আসাদুদ্দিন ওআইসি তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ পাঁচটা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰে জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহে 1250 টকাকৈ খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব কংগ্ৰেছে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইস্তেহাৰ প্ৰকাশ কৰিলে কংগ্ৰেছে নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ তাৰ পিছত জনাই আছে আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ বাংলাদেশক লৈ কংগ্ৰেছে যি পৰিকল্পনা কৰিছে আমি হ'বলৈ নিদু জীয়াই থাকালৈকে কংগ্ৰেছে বিচৰা কি সেইখন অসম হ'বলৈ নিদু আমাৰ হাবিমান আছে বাংলাদেশী মিয়াৰ ভোট নালাগে এনেধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দৰে মিয়াৰ ভোটৰ কাৰণে ভৰিত নপৰো ইয়া অসমৰ উন্নয়ন আৰু প্ৰগতি স্বৰ্ণীল সময় এবাৰ মিয়াক ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙি দিম উজনত আকৌ মিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ বাংলাদেশক লৈ কংগ্ৰেছে যি পৰিকল্পনা কৰিছে আমি হ'বলৈ নিদু জীয়াই থাকালৈকে কংগ্ৰেছে বিচৰা সেইখন অসম হ'বলৈ নিদু আমাৰ স্বাভিমান আছে বাংলাদেশী মিয়াৰ ভোট নালাগে এনেধৰণৰ বিস্ফোৰণ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তো বন্ধুরা এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশন থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও